কেনেধৰণৰ শিক্ষাৰ প্ৰয়োজন? সামাজিক পৰিৱৰ্তন আৰু সামাজিক নিয়ন্ত্ৰণ দুয়োটাৰে বাবে শিক্ষা গুৰুত্বপূৰ্ণ। কিন্তু আচল প্ৰশ্নটো হ'ল, কেনেধৰণৰ শিক্ষাৰ প্ৰয়োজন? উত্তৰটো স্পষ্ট। কেৱল উচ্চ মানদণ্ডৰ শিক্ষাৰ প্ৰয়োজন। গতিকে মই মোৰ বন্ধুসকলক, প্ৰশিক্ষক আৰু অভিভাৱকসকলক আহ্বান জনাইছোঁ, যাতে সহজ আৰু সংক্ষিপ্ত প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষা বিচৰাৰ পৰা বিৰত থাকক। অৰ্থাৎ নিয়মীয়া শ্ৰেণীত উপস্থিতি বাদ দি, পৰিশ্ৰম আৰু অধ্যয়ন বাদ দি আৰু প্ৰকৃত জ্ঞান বা অভিজ্ঞতা অবিহনে কেৱল উচ্চ নম্বৰৰ সৈতে প্ৰমাণপত্ৰ প্ৰাপ্ত কৰা। যদিও এনে শিক্ষাই এখন প্ৰমাণপত্ৰ আনিব পাৰে আৰু কাৰোবাক শিক্ষিত বুলি লেবেল প্ৰদান কৰিব পাৰে, কিন্তু ই শিক্ষাৰ প্ৰকৃত প্ৰয়োজনীয়তা পূৰণ নকৰে। জ্ঞান, অভিজ্ঞতা আৰু নৈতিক মূল্যবোধ অবিহনে শিক্ষাই ব্যক্তিক কোনো উপকাৰ প্ৰদান নকৰে আৰু সমাজ আৰু ৰাষ্ট্ৰৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ কোনো সম্ভাৱনা নাই। মাত্ৰ উৎকৃষ্ট গুণৰ শিক্ষা বাস্তৱিক সমাজৰ পৰিৱৰ্তনৰ, সমাজ শাসনৰ আৰু এক উজ্জ্বল ভৱিষ্যতৰ বাবে সক্ৰিয় কাৰ্যকৰী হ'ব পাৰে। গুণগত শিক্ষা আমাৰ সমাজলৈ কাম্য পৰিৱৰ্তন আনিবলৈ সৰ্বশক্তিমান বাহন। ধন্যবাদ।